আপোনাৰ সঞ্জু কি হ'ল ঘটনাটো? ঘটনাটো মানে কি এইটো উইংগাৰটো ৰখাই লৈ আগতে ব্ৰেক নধৰিলোঁ অঁ সোমাই গ'লোঁ কেইজন দুখ পালে? নাই কোনো দুখ পোৱা নাই। ক'ৰ পৰা আহি আছিল? ডিগবৈ পৰা হা ডিগবৈ ক'লৈ যাব? এই মৰাণ আপোনাৰ গাড়ী ব্ৰেক ফেইল হ'ল? তো ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ অভিমুখে গৈ থকা তেলৰ টেংকাৰখনে নিয়ন্ত্ৰণ হেৰাইছে বুলিয়ে ক'ব লাগিব। উইংগাৰখন আগফালে ৰখি দিয়াৰ কাৰণে তেখেতৰ অসুবিধা হ'ল। সেইকাৰণে অলপ এই ফুটপাথত থকা এইখিনি দোকান দুখন মহতিয়াই লৈ যাব লগা হ'ল। কিন্তু এই ভাগ্যৱান মানুহ নাছিলে, কিন্তু ভগৱানে ইমানতে বচালে আৰু। আৰক্ষীক খবৰ দিয়া হ'ল। আৰক্ষীও ইতিমধ্যে লগালগ আহি পালেহি আৰু তেখেতসকলে এতিয়া বৰ্তমান এখন থানালৈ চম্জি ল'লে। এইটো আপোনাৰ চকলীয়া গাঁও এখন সোণালী পথৰ দাঁতিত আৰু অভিনন্দন বিবাহ ভৱনৰ অপজিট। মই টাউনৰ পৰা আহিছিলোঁ, মানে এইখন দোকানৰ কাৰণে পানী লৈ আহিছিলোঁ। পানীখন নমাইছোঁ, মোৰ ই ৰিক্সা তাতে আছিলে। মোৰ ৰিক্সাত অলপমান ঘঁহা দি থৈ আহিলে। আহি কিনে দেখিলোঁ একদম ইয়াত উইংগাৰখন ৰখাই আছিলে, 3খন গাড়ী ইয়াত ভিৰ লাগি গ'ল। তেখেতৰ মানে আহোঁতে মানে ব্ৰেক চেক নেলাগিবও পাৰে। তেখেতে ছাইডেদি আহি কিনে মোৰ গাড়ীখনত অলপমান লগাই আহি কিনে সেই ফুটপাথৰ থকা দোকানটো ভাঙি কিনে তেখেতে মানে বহুত বচাইছে মোৰ হিচাপত। মানে তেখেতৰ একো ভুল নাই, যথেষ্ট বচাইছে। একো দুখ পোৱা নাই আৰু প্ৰশাসনক ফোন কৰা হ'ল, প্ৰশাসন লগে লগে আহি পাইছে। আপোনাৰ সঞ্জু কি হ'ল ঘটনাটো? ঘটনাটো মানে কি এইটো উইংগাৰটো ৰখাই লৈ আগতে ব্ৰেক নধৰিলোঁ অঁ সোমাই গ'লোঁ কেইজন দুখ পালে? নাই কোনো দুখ পোৱা নাই। ক'ৰ পৰা আহি আছিল? ডিগবৈ পৰা হা ডিগবৈ ক'লৈ যাব? এই মৰাণ আপোনাৰ গাড়ী ব্ৰেক ফেইল হ'ল? তো ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ অভিমুখে গৈ থকা তেলৰ টেংকাৰখনে নিয়ন্ত্ৰণ হেৰাইছে বুলিয়ে ক'ব লাগিব। উইংগাৰখন আগফালে ৰখি দিয়াৰ কাৰণে তেখেতৰ অসুবিধা হ'ল। সেইকাৰণে অলপ এই ফুটপাথত থকা এইখিনি দোকান দুখন মহতিয়াই লৈ যাব লগা হ'ল। কিন্তু এই ভাগ্যৱান মানুহ নাছিলে, কিন্তু ভগৱানে ইমানতে বচালে আৰু। আৰক্ষীক খবৰ দিয়া হ'ল। আৰক্ষীও ইতিমধ্যে লগালগ আহি পালেহি আৰু তেখেতসকলে এতিয়া বৰ্তমান এখন থানালৈ চম্জি ল'লে। এইটো আপোনাৰ চকলীয়া গাঁও এখন সোণালী পথৰ দাঁতিত আৰু অভিনন্দন বিবাহ ভৱনৰ অপজিট। মই টাউনৰ পৰা আহিছিলোঁ, মানে এইখন দোকানৰ কাৰণে পানী লৈ আহিছিলোঁ। পানীখন নমাইছোঁ, মোৰ ই ৰিক্সা তাতে আছিলে। মোৰ ৰিক্সাত অলপমান ঘঁহা দি থৈ আহিলে। আহি কিনে দেখিলোঁ একদম ইয়াত উইংগাৰখন ৰখাই আছিলে, 3খন গাড়ী ইয়াত ভিৰ লাগি গ'ল। তেখেতৰ মানে আহোঁতে মানে ব্ৰেক চেক নেলাগিবও পাৰে। তেখেতে ছাইডেদি আহি কিনে মোৰ গাড়ীখনত অলপমান লগাই আহি কিনে সেই ফুটপাথৰ থকা দোকানটো ভাঙি কিনে তেখেতে মানে বহুত বচাইছে মোৰ হিচাপত। মানে তেখেতৰ একো ভুল নাই, যথেষ্ট বচাইছে। একো দুখ পোৱা নাই আৰু প্ৰশাসনক ফোন কৰা হ'ল, প্ৰশাসন লগে লগে আহি পাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।